শিৱায় নমঃ ওম শিৱায় নমঃ ওম শিৱায় নমঃ। মোৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, মই বিশেষ কেইটামান কথা কওঁ আৰু মোৰ কথাখিনি আপোনালোকে মন দি শুনিব। কথা হ'ল যে ভাৰত এটা মহান ৰাষ্ট্ৰ আছিল আৰু ভাৰত যেতিয়া ইংৰাজৰ হাতত আছিল আৰু এই ইংৰাজে যেতিয়া শাসন কৰিছিল তেতিয়া ভাৰতত হিন্দু মুছলিম সকলো জাতিয়েই আছিল। যেতিয়া নেকি ভাৰতৰ পৰা ইংৰাজক খেদিলে, খেদাৰ পিছত আজি ভাৰত জয় হ'ল, হোৱাৰ পিছত আজি হিন্দু জাতিয়ে কেতিয়াবা কৈছিলনে যে এতিয়াতো ভাৰত স্বাধীন হ'ল কিন্তু আমি মুছলিম মানুহক ছেপাৰেট ৰাজ্য এটা বনাই দিম? কেতিয়াতো ভাৰতৰ হিন্দুৱে এই কথাটো ভবা নাই। ভাৰতৰ হিন্দুৱে ভাবিছিলে যে আমি হিন্দু মুছলিম ভাই ভাই, আমি একেলগেই থাকিম। হিন্দু জাতিয়ে তেনেকুৱাই ভাবিছিল। কিন্তু আজি ইছলাম জাতিয়ে ভাবিছিল যে আমাৰ ছেপাৰেট ৰাজ্য লাগে আৰু আমি ছেপাৰেটকৈ থাকিব বিচাৰোঁ। তেতিয়াৰ পৰা এই যে কথাকথিত নেহেৰু আৰু মহাত্মা গান্ধী আৰু তেওঁলোকে মিলি আৰু আছিল জিন্না, তেতিয়া এই ভাৰতক বিভাজন কৰি দিলে, ছেপাৰেট ৰাজ্য দি দিলে। মই সহজভাৱে কৈ গৈছোঁ, ছেপাৰেট ৰাজ্য দিলে। দিয়াৰ পিছত মহাত্মা গান্ধী কৈছিল যে তাৰ পাকিস্তানৰ এতিয়া পাকিস্তান হৈ গ'ল, যে পাকিস্তানৰ হিন্দুৰ যদি তাত থাকিব বেয়া লাগে তেতিয়াহ'লে তেওঁলোকে ইয়াত আহিব পাৰে, ইয়াৰ মুছলিম তাত যাব পাৰে। এই হ'ল মহাত্মা গান্ধীৰ বাণী। তেতিয়া কি হ'ল, ভিতৰে ভিতৰে তাত হিন্দুক শেষ কৰিব ধৰিছে। হিন্দুৰ মাটি বাৰী সম্পত্তি ঘৰ বাৰী চব মুছলিমে জব্দ কৰি আছে আৰু মহাত্মা গান্ধী সকলো কথাই জানে। আৰু ইয়াত ভাৰতবৰ্ষত কি কৰি আছে যে সেই যে পাকিস্তানৰ পৰা যদি মুছলিম আহিছে তেতিয়াহ'লে ভাৰতত তেওঁলোকক ঠাই আকৌ দিছে, কিন্তু হিন্দু পাকিস্তানত থাকিব নোৱাৰা হ'ল। তেওঁলোকৰ ওপৰত বহুত অত্যাচাৰ আৰু বহুত হিন্দু মৰিল। তে যিয়ে নহওক, আকৌ পাকিস্তানৰ পৰা আকৌ বাংলাদেশ ছেপাৰেট ৰাজ্য এটা হ'ল। তেতিয়া বাংলাদেশ হিন্দুৰ পপুলেশ্যন বেছি আছিল। তে এতিয়া কথা হ'ল, সহজভাৱে কথাটো কওঁ, দীঘলীয়াকৈ ক'লেতো বহুত সময় লাগিব। এতিয়া এই বাংলাদেশত কেইজন হিন্দু আছে? দিনৰ দিন হিন্দুক শেষ কৰিব ধৰিছে আৰু হিন্দু নোহোৱাই হৈ গ'ল। আৰু পাকিস্তানতো সেই হিন্দুৰ ওপৰতেই সদায় অত্যাচাৰ হৈ আছে। এতিয়া কথা হ'ল, তেওঁলোকে ছেপাৰেট ৰাজ্য বিচাৰি এতিয়া ভাৰতবৰ্ষতেই বহুত ইছলাম হৈ গ'ল আৰু ভাৰতবৰ্ষত এতিয়া হিন্দুৰহে ঠাই নোহোৱা হৈ আছে। তেতিয়া চাওকচোন, আমাৰ হিন্দু জাতিৰ ওপৰত ইছলাম মানুহে কিমান যে অত্যাচাৰ কৰি আছে, কিন্তু হিন্দুৱে আজিলৈকেও তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰা নাই। তে ভাৰতত থাকিও আজিলৈকে হিন্দুৱে তেওঁলোকক সদায় ইছলাম জাতিক সন্মান দিয়ে আহিছে। অহাৰ কাৰণেইতো, সন্মান পাইছে কাৰণেতো আজি ভাৰতবৰ্ষত বহুত ইছলাম হ'ব পাৰে। যদি হিন্দুৱে যদি ক'লেহেঁতেন নহয় ছেপাৰেট ৰাজ্য তোমালোকে লৈছা, ইয়াত থাকিব নোৱাৰিবা, যদি আজি গণ্ডগোল কৰিলেহেঁতেন তেতিয়াহ'লেতো আজি ভাৰতবৰ্ষত ইমান ইছলাম হ'ব নোৱাৰিল।
তে সদায় হিন্দু জাতিৰ একটা মৰম চেনেহ থাকেই। তে মই ক'ব বিচাৰোঁ যে এই যে এতিয়া NRC যিবোৰ লাগু হৈছিল, হয় NRC আজি হিন্দু মুছলিম নাই, সকলো ভাৰতবাসীৰ NRC দৰকাৰ। কিন্তু মই ক'ব বিচাৰোঁ যে হিন্দু জাতিৰ কিয় NRCৰ দৰকাৰ হয়? হিন্দু জাতিৰতো কোনোবা বেলেগ আকৌ ৰাষ্ট্ৰ নাই নহয়, আছে জানো? নাই। হিন্দু জাতিৰ এই ভাৰতবৰ্ষটোৱে হ'ল হিন্দু জাতি, আৰু হিন্দু জাতিৰতো কোনো NRCৰ দৰকাৰেই নাই। আমাৰতো জন্মই গ্ৰহণ হৈছে ইয়াত, আমি সকলো হিন্দু দেৱী দেৱতাক লৈ এই ভাৰত ভূমিতেই আমাৰ জন্ম। তেতিয়াহ'লে আমি আকৌ কিয় NRC আমাৰ পুৰুষ প্ৰমাণ দিব লাগে? কাৰণটো কি? দেশ যোনে বিভাজন কৰিছে যে ছেপাৰেট ৰাজ্য লাগে, ভাৰতৰ পৰা আমাৰ এটা অংগ লাগে, আমি ছেপাৰেটকৈ থাকিম, তেওঁলোকেহে বিদেশী হ'ব পাৰে, আমিতো বিদেশী নহয়। তেওঁলোকেতো ছেপাৰেট ৰাজ্য লৈছে, ভাৰতৰ পৰা ভাগ কৰি লৈছে। আজি পাকিস্তান হৈছে, বাংলাদেশ হৈছে। NRC লাগক কিবা লাগক তেওঁলোকৰ কাৰণে লাগিব, কিন্তু হিন্দুৰ কাৰণে NRC কেতিয়াও হ'ব নোৱাৰে। মোৰ মনৰ কথা এইটো মই আইন কানুনৰ কথাটো মই ক'ব যোৱা নাই, এইটো মোৰ মনৰ ভিতৰৰ কথাখিনিয়ে আজি প্ৰকাশ কৰি আছোঁ যে মই যদি মই ভাৰতৰ নাগৰিক, তেতিয়াহ'লে মোৰ কি দৰকাৰ আছে যে মোৰ NRC লাগে, পুৰুষ লাগে। মোৰ পুৰুষ লাগে, মই ভাৰতৰ হ'লেও মোৰ পুৰুষ লাগে। কি লাগে? মই আজি কোন ঠাইত আছোঁ, অসমৰ ভাৰতৰ ভিতৰত, আজি তাৰ এটা পুৰুষ লাগে। হয় মোৰ ল'ৰা ছোৱালী স্কুল পঢ়িছে, সেইচবৰ পুৰুষ লাগে, কিয় সেইটো অফিচ আইন কানুনত লাগে, সেইটো মই মানো। কিন্তু মোৰ পূৰ্বপুৰুষ ক'ত আছিল? হিন্দু জাতিটো পূৰ্বপুৰুষ ভাৰতবৰ্ষতে আছে, আমাৰ হিন্দু মানুহ ভাৰতবৰ্ষতে আছে। আৰু যদি কোনোবাই হয় ভাৰতৰ বাহিৰৰ পৰা আহিছে কোনোবা জাতি, তেতিয়াহ'লে তেওঁলোকৰ ওপৰত NRC হ'ব লাগে, কিন্তু ভাৰতৰ হিন্দুৰ ওপৰত NRC হ'ব নালাগে, মই ক'ব বিচাৰোঁ। আৰু মই আজিলৈকে NRC মই অনাই নাই, ঘৰৰ পৰিয়াল চবেই আনিছে, গাঁৱৰ মানুহ আনিছে। মই এবাৰ 3বাৰ অফিচত গৈছিলোঁ, সেই যিজন অফিচৰ ছাৰ, তেওঁক মই 3বাৰ লগ পোৱা নাই। তেতিয়া ভাবিলোঁ বাদ দিয়া, NRC নালাগে। মই আজিলৈকে NRC অনা নাই, কিয় মোৰ খানদানে যেতিয়া আনিছে তেতিয়াহ'লে মোৰো NRC আছে বুলি ভাবি লৈছোঁ। আৰু মোৰ কথা হ'ল মোৰ দৰকাৰো নাই। যোনে দেশ বিভাজন কৰিছে কিহৰ ভিত্তিত কৰিছিল, কিয় তেওঁলোকক ছেপাৰেট ৰাজ্য দিব লগা হ'ল? তেওঁলোকৰ কাৰণে NRCৰ বহুত দৰকাৰ, কিন্তু হিন্দু জাতিৰ কাৰণে NRCৰ দৰকাৰ নাই। হিন্দু কেতিয়াও বাংলাদেশী হ'ব নোৱাৰে, কিয় তেওঁলোকে এই ভাৰতবৰ্ষৰ সন্তান হয়। মই বিশেষ নকওঁ, দীঘলীয়া ক'লে বহুত কথা ওলাব, আৰু দীঘলীয়া নোকোৱাকৈ মই এই মোবাইল যুগত এইখিনিয়ে ক'লোঁ যে ভাৰতত থাকি আমি সদায় হিন্দু ভাৰতৰ গুণগান লওঁ, কিন্তু আজি ভাৰতত থাকি তেওঁলোকে পাকিস্তান, তেওঁলোকে বেলেগ ৰাষ্ট্ৰৰহে গুণগান গায়, তেওঁলোকে হ'ব পাৰে বিদেশী। কিয়? ভাৰতৰ হিন্দু কেতিয়াও বেলেগ দেশৰ গুণগান কোৱা নাই। ভাল গুণগান কৰিব, কিন্তু ধৰ্মৰ কাৰণে জাতিৰ কাৰণে কেতিয়াও নকৰে। তে আজি আমাৰ ভাৰতবৰ্ষত কোনে বেলেগ দেশৰ গুণগান গায়? তেওঁলোকে বিদেশী হ'ব পাৰে, কিন্তু হিন্দু জাতি কেতিয়াও বিদেশী হ'ব নোৱাৰে। এইখিনি কৈ মই ৰাখোঁ। মই গোটেই দেশবাসীক মই শ্ৰদ্ধাৰে সেৱা জনাই কৈছোঁ, যদি মোৰ কথাখিনি ভুল চুল হয়, অপৰাধ হয়, নিজৰ সন্তান ভাবি মোক ক্ষমা কৰি দিব। ওম শিৱায় নমঃ, শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শান্তি।